নমস্কাৰ জোনাক এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ সিলেবাছ ছ'চিয়েল সায়েন্সৰ আহিত প্ৰস্তুত কৰা এয়া দ্বিতীয়টো ভিডিঅ' যদিহে আপোনালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনৰ পৰা সেই খণ্ডসমূহ চাব পাৰিব আজিৰ খণ্ডটোত ক্লাছ 7ৰ প্ৰথম পাৰ্টটো আপোনালোকলৈ আগবঢ়াইছোঁ যিহেতু ক্লাছ 7ৰ কিতাপখন যথেষ্ট বিস্তৃত হয় সেইকাৰণে দুটা পাৰ্টত মই এই গোটেই সম্পূৰ্ণ কুৱেশ্যন আনচাৰখিনি সমাপ্ত কৰিম আজি প্ৰথম পাৰ্টটো আলোচনা কৰোঁ আহক কুৱেশ্যন নম্বৰ 1 পৃথিৱীৰ ভূমধ্যৰেৰে উত্তৰৰ পৰা দক্ষিণলৈ কল্পনা কৰা এই ৰেখাডালৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ মেৰুদণ্ড কুৱেশ্যন নম্বৰ 2 কোন ৰেখাই আমাৰ পৃথিৱীখনক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ এই দুটা ভাগত ভাগ কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি বিষুৱ ৰেখা কুৱেশ্যন নম্বৰ 3 দুডাল ক্ৰমিক অক্ষৰেখাৰ মাজৰ দূৰত্ব কিমান ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ দুডাল ক্ৰমিক অক্ষৰেখাৰ মাজৰ দূৰত্ব হৈছে 111 কিলোমিটাৰ কুৱেশ্যন নম্বৰ 4 পূবা পশ্চিমীয়াকৈ থকা দ্ৰাঘিমা ৰেখাবোৰক কিমান ডালত ভাগ কৰা হৈছে অৰ্থাৎ দ্ৰাঘিমা ৰেখাৰ মুঠ মান কিমান ইয়াত যদি আমি কৰো দ্ৰাঘিমা ৰেখাৰ পূবলৈ 180 প্লাস পসিবল 180 যদি এই ধৰণে থাকে 180 প্লাস 180 হ'ব 360 অপচন নম্বৰ এ টো হ'ব আমাৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 5 কোন ঠাইৰ পৰা ভাৰতীয় মান সময় জোখা হয় ভাৰতীয় মান সময় সাধাৰণতে এলাহাবাদৰ পৰা জোখা হয় কেতিয়াবা অপচনটো মিৰ্জাপুৰ বুলিও আহে গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি আৰু মিৰ্জাপুৰ আৰু এলাহাবাদ উত্তৰ প্ৰদেশৰ এটা অঞ্চল উত্তৰ প্ৰদেশ কুৱেশ্যন নম্বৰ 6 জিপিএছৰ সম্পূৰ্ণ ৰূপ কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ গ্লোবাল পজিশনিং সিস্টেম কুৱেশ্যন নম্বৰ 7 ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান উত্তৰ ভাৰতৰ মান সময়ৰ দ্ৰাঘিমাংশ হ'ব 82 ডিগ্ৰী 30 পূব দ্ৰাঘিমাংশ ইয়াক আমি সাধাৰণতে এনেকৈ লিখা হয় 82 1/2 ডিগ্ৰী লিখা হয় গতিকে এটো শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 8 পৃথিৱীৰ আনুমানিক ব্যাসাৰ্ধ কিমান ৰেডিয়াস কিমান কৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ পৃথিৱীৰ আনুমানিক ব্যাসাৰ্ধ হৈছে 6378 কিলোমিটাৰ কুৱেশ্যন নম্বৰ 9 তলৰ কোন স্থানত আগ্নেয়শিল পোৱা নাযায় মনত ৰাখিব ইয়াত নাযায় বুলি কৈছে আগ্নেয়শিল খাচিয়া পাহাৰত আছে নীলাচল পাহাৰত আছে জয়ন্তীয়া পাহাৰত আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ পাটকাই পৰ্বতত আগ্নেয়শিল পোৱা নাযায় এতিয়া আমি কেইটামান প্ৰশ্ন আমি কথা জানিলো গেদীয় শিলৰ উদাহৰণ হৈছে কয়লা আৰু চুনশিল কেতিয়াবা আহে যে কয়লা কোন প্ৰকাৰৰ শিলৰ লগত পৰে উদাহৰণ ইয়াৰ উত্তৰ হ'ব গেদীয় শিল ঠিক একেদৰে মাৰ্বল হৈছে ৰূপান্তৰিত শিলৰ আৰু স্লেটো ৰূপান্তৰিত শিলৰ প্ৰকাৰৰ এটা উদাহৰণ কুৱেশ্যন নম্বৰ 10 পৃথিৱী পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ ডেছটা স্তৰে গঠিত অৰ্থাৎ আমাৰ পৃথিৱীৰ যি স্তৰ আছে তাক সাধাৰণতে তিনটা মেইন ভাগত ভাগ কৰা হৈছে ইয়াৰ গতিকে অপচনটো বি শুদ্ধ হ'ব তিনটা হৈছে প্ৰথম যিটো সমাজত থাকিব যিটো আমাৰ সমাজত থাকিব তাক ক'ব কেন্দ্ৰ মণ্ডল আৰু কেন্দ্ৰ মণ্ডলৰ বাহিৰৰ ভাগক ক'ব গুৰু মণ্ডল আৰু একেবাৰে বাহিৰত যিটো থাকিব তৰপ তাক সাধাৰণতে ভূতক বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 11 ভূতক গড়ে প্ৰায় 10 কিলোমিটাৰ ডাঠ অৰ্থাৎ আমাৰ যিটোখন বাহিৰৰ পৃষ্ঠ একেবাৰে বাহিৰৰ পৃষ্ঠৰ ডাঠ হৈছে গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ কুৱেশ্যন নম্বৰ 12 পৃথিৱীৰ গৰ্ভ মানে কি পৃথিৱীৰ গৰ্ভ আমি এই প্ৰশ্নটোত গম পাইছিলো একেবাৰে পৃথিৱীৰ ভূমধ্যত থকা অংশ হৈছে কেন্দ্ৰমণ্ডল গতিকে কেন্দ্ৰমণ্ডলকে পৃথিৱীৰ গৰ্ভ বুলি কোৱা হয় গতিকে অপচন নম্বৰ সি আমাৰ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 13 জীৱাশ্ম সাধাৰণতে ডেছ শিলত পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰ হ'ব জীৱাশ্ম ধৰিলো আমি কয়লা ইয়াক সাধাৰণতে অপচন নম্বৰ এ গেদীয় শিলত পোৱা যায় কুৱেশ্যন নম্বৰ 14 আটাইতকৈ টান মৌলিকবিধৰ নাম কি আটাইতকৈ টান মৌলিকবিধৰ নাম হৈছে অপচন নম্বৰ বি হীৰা হীৰা হৈছে কাৰ্বন আৰু গ্ৰেফাইটৰ বহুৰূপ কুৱেশ্যন নম্বৰ 15 বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হৈছে অপচন নম্বৰ ডি 0.03% এটা আমি যদি চাও বায়ুমণ্ডলত আটাইতকৈ বেছি থকা গেছবিধ হৈছে নাইট্ৰজেন 78% অক্সিজেন আছে 21% কাৰ্বন ডাই অক্সাইড আছে 0.03% আৰ্গন গেছসমূহ আছে 0.93% আৰু অন্যান্য বাকিবিলাক আছে 0.08 বা 0.0 কিছুমানৰ ক্ষেত্ৰত সাধাৰণতে 0.07 দেখা যায় কুৱেশ্যন নম্বৰ 16 বায়ুমণ্ডলৰ কোন স্তৰত মেঘ বৰষুণ কুঁৱলী আদিৰ পৰিঘটনাসমূহ সংঘটিত হয় এতিয়া বায়ুমণ্ডলৰ একেবাৰে স্তৰ তলৰ স্তৰ হৈছে ট্ৰপোস্ফিয়াৰ আৰু এই ট্ৰপোস্ফিয়াৰতে সাধাৰণতে কি হয় মেঘ অৰ্থাৎ আমাৰ বৰষুণ হয় মেঘ হয় লগতে এই স্তৰত আমাৰ উৰা জাহাজ বিলাকো সাধাৰণতে এই স্তৰতে উৰে গতিকে আমাৰ অপচন হ'ব এ ট্ৰপোস্ফিয়াৰ হ'ব আমাৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 17 তলৰ কোন স্তৰক অজন স্তৰ বুলি কোৱা হয় অজন স্তৰ বুলি কোৱা স্তৰটো হৈছে অপচন নম্বৰ এ হ'ব ষ্ট্ৰেটোস্ফিয়াৰ কিয়নো ষ্ট্ৰেটোস্ফিয়াৰতে আমাৰ
অজন লেয়াৰ আছে আৰু এই কাৰণে ইয়াক কোৱা হয় অজন স্তৰ বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 18 কোন স্তৰৰ মাজেৰে উৰাজাহাজ উৰে অলপ আগতে কৈছিলো উৰাজাহাজ অপচন নম্বৰ এ ডি হ'ব ট্ৰপোস্ফিয়াৰৰ মাজেৰে উৰে কোৱেশ্চন নম্বৰ 19 কোন স্থানত ভাৰতৰ মুখ্য বতৰ বিজ্ঞান কেন্দ্ৰটো আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ পুনে বা মহাৰাষ্ট্ৰ কোৱেশ্চন নম্বৰ 20 বায়ুৰ চাপ জোখা যন্ত্ৰৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ বায়ু চাপ বেৰোমিটাৰ যন্ত্ৰৰ সহায়ত জোখা হয় কোৱেশ্চন নম্বৰ 21 লু কোন স্থানৰ স্থানীয় বতাহ আমি স্থানীয় বতাহ বা বাণিজ্যিক বতাহৰ বিষয়ে জানিব লাগিব স্থানীয় বতাহ বুলি যদি কওঁ লু হৈছে সাধাৰণতে অপচন নম্বৰ সি উত্তৰ ভাৰতৰ আমাৰ এক স্থানীয় বতাহ কোৱেশ্চন নম্বৰ 22 বতাহৰ দিশ নিৰ্ণয় কৰা যন্ত্ৰৰ নাম কি বতাহৰ দিশ নিৰ্ণয় কৰা যন্ত্ৰৰ নাম হৈছে অপচন নম্বৰ সি উইণ্ড ভেন কোৱেশ্চন নম্বৰ 23 শিলঙত গোটেই বছৰ জুৰি ঠাণ্ডা অনুভৱ হোৱাৰ মুখ্য কাৰণ কি ইয়াৰ মুখ্য কাৰণ হৈছে শিলংখন সাধাৰণ ঠাইতকৈ সাধাৰণতে ঠাইখনৰ উচ্চতা বেছি আছে গতিকে অপচন নম্বৰ এ হ'ব যেটো ঠাইখনৰ উচ্চতা অনুসৰি ইয়াৰ গোটেই বছৰ জুৰি ঠাণ্ডা অনুভৱ হৈ থাকে কোৱেশ্চন নম্বৰ 24 তলৰ কোনটো পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ বদ্বীপ ডেল্টা বুলি কৈছে গতিকে আটাইতকৈ ডাঙৰ ডেল্টা হৈছে সুন্দৰবন যি গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পৰা সৃষ্টি হৈছে কোৱেশ্চন নম্বৰ 25 তলৰ কোন স্তৰে ৰেডিঅ' তৰংগসমূহ বহন কৰে ৰেডিঅ' তৰংগসমূহ বহন কৰে আইনস্ফিয়াৰ যি আইনস্ফিয়াৰ সাধাৰণতে হৈছে থাৰ্মস্ফিয়াৰ এটা তৰফ হয় কোৱেশ্চন নম্বৰ 26 তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰা গেছবিধ হৈছে অপচন নম্বৰ সি অজন কোৱেশ্চন নম্বৰ 27 হিমবাহৰ অৱক্ষেপবোৰৰ নাম হ'ল হিমবাহৰ যি অৱক্ষেপ এই ধৰণে হিমবাহৰ যি অৱক্ষেপ গঠন হৈছে ইয়াক সাধাৰণতে অপচন নম্বৰ সি গ্ৰাফ বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 28 মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো কি যেহেতু মানুহৰ বাবে লাগে বতাহ বৰষুণ সকলোবিলাক প্ৰয়োজন হয় গতিকে সকলোবিলাক সংঘটিত হয় অপচন নম্বৰ সি ট্ৰপোস্ফিয়াৰত সংঘটিত হয় কোৱেশ্চন নম্বৰ 29 অশ্বক্ষুৰ আকৃতিৰ হ্ৰদ সৃষ্টি হোৱা ঠাই ক'ত সৃষ্টি হয় তাৰমানে এই অপচন নম্বৰ বি নদীৰ উপত্যকাত সৃষ্টি হয় কোৱেশ্চন নম্বৰ 30 কোনটো মানৱসৃষ্ট পৰিৱেশৰ উদাহৰণ নহয় গতিকে প্ৰশ্নবিলাক চাই লব যদি হয় কয় নহয় কয় দুটাৰ মাজত এটা ডিফাৰেন্স আছে কেতিয়াবা হয় বুলি লাগিব কিন্তু কোৱেশ্চন আনসাৰটো আমি নহয় লিখি আহো বা হয় কেতিয়াবা নহয় থাকিলে আমি হয় লিখি আহো গতিকে এইটো ভালকৈ চাব লাগিব মানৱসৃষ্ট পৰিৱেশ নহয় অপচন এ মাটিটো প্ৰাকৃতিক সৃষ্ট হয় গতিকে এ শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 31 কোনটো প্ৰাকৃতিক পৰিৱেশৰ উপাদান নহয় প্ৰাকৃতিক পৰিৱেশৰ উপাদান নহয় পৰ্বত হয় ঘৰ নহয় অপচন নম্বৰ বি টো হ'ব আমাৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 32 তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ অনৱীকৰণযোগ্য সম্পদ হৈছে অৰণ্য নৱীকৰণযোগ্য ঘাঁহনি নৱীকৰণ বন্য জীৱ-জন্তু নৱীকৰণ গণ্য কৰা হয় কিন্তু লোক অনৱীকৰণ হিচাপে গণ্য কৰা হয় বা অনৱীকৰণযোগ্য তাক আমি বাৰে বাৰে ৰিপিট কৰিব নোৱাৰো কোৱেশ্চন নম্বৰ 33 অসমত কেইখন ব্ৰাক প্ৰকল্প আছে মানে টাইগাৰ ৰিজাৰ্ভ বুলি কৈছে অসমত সৰ্বমুঠ 4খন টাইগাৰ ৰিজাৰ্ভ আছে আৰু সেইকেইখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান এইকেইটাৰ পৰা বিভিন্ন ধৰণে প্ৰশ্ন হ'ব পাৰে এই ধৰণে হ'ব পাৰে যে আটাইতকৈ শেহতীয়াকৈ বাইঘৰ প্ৰকল্পত অন্তৰ্ভুক্ত হোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি সেয়া হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান 2016 চনত বাঘ প্ৰকল্প অৰ্থাৎ টাইগাৰ ৰিজাৰ্ভ হিচাপে স্বীকৃতি পাইছে কোৱেশ্চন নম্বৰ 34 যাদৱ পায়েংদেৱে কেতিয়া পদ্মশ্ৰী উপাধি লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ অপচন নম্বৰ এ 2015 চনত যাদৱ পায়েঙে সাধাৰণতে মাজুলী জিলাত এখন অৰণ্য বনালে মানে তেখেতে তৈয়াৰ কৰিলে গঠন কৰিলে আৰু সেইখনে হৈছে মলাই ফৰেষ্ট বা মলাই অৰণ্য বুলি জনা যায় যাদৱ পায়েঙক ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলিও জনা যায় কোৱেশ্চন নম্বৰ 35 প্ৰাকৃতিক গেছ উৎপাদনত ভাৰতৰ প্ৰথম স্থানত থকা ৰাজ্যখন কি প্ৰাকৃতিক গেছ উৎপাদনত ভাৰতৰ প্ৰথম স্থানত থকা ৰাজ্যখন হৈছে অপচন নম্বৰ এ অসম কোৱেশ্চন নম্বৰ 36 কোন চনত ডিগবৈত খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল ডিগবৈত পোন প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল অপচন নম্বৰ এ 1889 কিন্তু ইয়াৰ প্ৰথম কাৰুকাৰ্য অৰ্থাৎ কাৰ্যবিলাক আৰম্ভ কৰা হৈছিল 1901 চনত গতিকে কেতিয়া যদি স্থাপন কৰা হৈছিল তেতিয়া অপচন নম্বৰ এ বি শুদ্ধ হ'ব কিন্তু সন্ধান পোৱা হৈছে 1889 ত কোৱেশ্চন নম্বৰ 37
অসমত কিমানটা খাৰুৱা তেলৰ শোধনাগাৰ আছে অসমত 4টা খাৰুৱা তেলৰ শোধনাগাৰ আছে সেইকেইটা ক্ৰমে ডিগবৈ নুনমাটি নুমলীগড় আৰু বঙাইগাঁও আটাইতকৈ প্ৰাচীন এছিয়াৰ ভিতৰত প্ৰাচীন যি শোধনাগাৰ সেয়াই হৈছে ডিগবৈ কোৱেশ্চন নম্বৰ 30 অসমৰ কোন ঠাইত গেছ কেকাৰ উদ্যোগ আছে অসমৰ গেছ কেকাৰ থকা ঠাইডোখৰ হৈছে অপচন নম্বৰ ডি ডিব্ৰুগড় জিলা আৰু ডিব্ৰুগড় জিলাৰ লেপেটকটাত এই গেছ কেকাৰ প্ৰকল্পটো আছে গেছ কেকাৰ প্ৰকল্প কাৰ্যকাৰী হয় সাধাৰণতে 2016 চনৰ পৰা মোদী গভৰ্ণমেণ্টৰ পৰা প্ৰথম যেতিয়া স্থাপিত হৈছিল সেয়া হৈছে 2006 চনত ইয়াৰ কেইটামান প্ৰশ্ন মনত ৰাখিব লাগিব কোৱেশ্চন নম্বৰ 39 ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম হৈছে অপচন নম্বৰ এ সোৱণশিৰি আৰু এই সোৱণশিৰিক তিব্বতত সাধাৰণতে চায়েল চু বুলি কোৱা হয় এতিয়া আমি ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈসমূহৰ বিষয়ে জানিব লাগিব এই কিতাপৰ পৰা সাধাৰণতে এটা প্ৰশ্ন অহাটো 100% চিয়ৰ বা কমন প্ৰত্যেকবিলাক অসমৰ পৰীক্ষাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বা দক্ষিণ পাৰৰ নৈ প্ৰায় আহে উত্তৰ পাৰৰ নৈসমূহ ক্ৰমান্বয়ে সোৱণশিৰি জিয়াভৰালী ধনশিৰি পুঠিমাৰী পাগলাদিয়া মানাহ আৰু চম্পাৱতী ঠিক একেদৰে দক্ষিণ পাৰৰ নৈসমূহ হৈছে বুঢ়ী দিখৌ ধনশিৰি কপিলী দুধনৈ আৰু কৃষ্ণাই আমি ক্ৰমান্বয়ে অসমৰ অন্য এখন প্ৰধান নৈ বৰাক নৈ উপনৈসমূহ জানিব লাগিব বৰাক নৈৰ মুঠ 9খন উপনৈ আছে তাৰে ভিতৰত জিৰি জাতিংগা সোণাই ধলেশ্বৰী উল্লেখযোগ্য কোৱেশ্চন নম্বৰ 40 অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ প্ৰায় 640 কিলোমিটাৰ ইনেই যদিহে ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য সোধা হয় তেতিয়া হ'ব 2900 হোৱা হয় কিন্তু কিছুমান কিতাপত 2906 বুলিও কিলোমিটাৰ বুলি কোৱা হয় গতিকে এই কিতাৰ ভিতৰত দুটাই শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 41 বৰাক নৈৰ উৎপত্তিস্থল কি বৰাক নৈ সাধাৰণতে অপচন নম্বৰ ডি মণিপুৰ পাহাৰৰ পৰা উৎপত্তি হৈছে কোৱেশ্চন নম্বৰ 42 তলৰ কোনখন অসমৰ ৰামচৰ ক্ষেত্ৰ হৈছে অসমৰ একমাত্ৰ ৰামচৰ ক্ষেত্ৰ হৈছে দীপৰ বিল যিক আমি 2002 চনত ৰামচৰ ক্ষেত্ৰ হিচাপে আমি লাভ কৰিছিলো এতিয়া আমি যদি সুধে প্ৰশ্ন এটাও যদি সুধে যে নৰ্থ ইষ্ট অৰ্থাৎ উত্তৰ পূবত কিমানখন ৰামচৰ ক্ষেত্ৰ আছে তেতিয়া হ'ব ইয়াৰ শুদ্ধ উত্তৰটো 3খন আছে যেনেকৈ অসমত এখন আছে ঠিক একেদৰে মণিপুৰত আছে লুকটক হৰত আৰু ঠিক একেদৰে মণিপুৰত হৈ গ'ল তাৰপৰা ত্ৰিপুৰাত আছে সাগৰ আছে গতিকে এই 3খন মিলি হৈছে আমাৰ নৰ্থ ইষ্টৰ মুঠ ৰামচৰ ক্ষেত্ৰ কোৱেশ্চন নম্বৰ 43 উত্তৰ পূব ভাৰতৰ সৰ্বমুঠ মাটিকালি কিমান যদি আমি উত্তৰ পূব ভাৰতৰ মুঠ মাটিকালি সোধা হয় তেতিয়া অপচন নম্বৰ এ হ'ব 2,62,179 বৰ্গ কিলোমিটাৰ কোৱেশ্চন নম্বৰ 44 উত্তৰ পূব ভাৰতৰ অষ্টমখন ৰাজ্যৰ নাম কি উত্তৰ পূব ভাৰতৰ অষ্টমখন ৰাজ্যৰ নাম হৈছে ছিকিম ছিকিমখন সাধাৰণতে 2002 চনত উত্তৰ পূবৰ লগত সংযোগ কৰা হয় এইখিনিতে আমি আমাৰ অসমৰ লগত পূৰ্বতে সংযোগ হৈ থকা ৰাজ্যসমূহ কেতিয়া পৃথক হৈ গৈছিলে তাৰ বিষয়ে লিখি ৰাখিছো নাগালেণ্ড 1963 চনত পৃথক হৈছিলে অসমৰ পৰা ঠিক একেদৰে মিজোৰাম 1972 চনত অসমৰ পৰা পৃথক হৈছিলে ঠিক একেদৰে মেঘালয় 1972 চনত অসমৰ পৰা পৃথক হৈছিলে আকৌ নেফাক বৰ্তমান অৱশ্যে অৰুণাচল প্ৰদেশ বুলি জনা যায় আৰু এই নেফাখন 1963 চনত অসমৰ পৰা পৃথক হৈছিলে এই বাকিখিনি সময়ত এই কিখন ৰাজ্য সাধাৰণতে অসমৰ লগতে আছিল কিন্তু ত্ৰিপুৰা ৰাজ্য অসমৰ লগত নাছিল কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে ত্ৰিপুৰা ৰাজ্যটো অসমৰ লগত আছিল নেকি মানে পৃথক হোৱা আগত সেইটো প্ৰশ্ন আহিব পাৰে ঠিক একেদৰে মণিপুৰ অসমৰ লগত পূৰ্বতে জইন নাছিলে কোৱেশ্চন নম্বৰ 45 তলৰ কোন স্থানক চিকেন নেক বুলি জনা যায় চিকেন নেক বুলি মানে উত্তৰ পূবৰ চিকেন নেক বুলি কোৱা হয় সাধাৰণতে এই শিলিগুৰি দ্বাৰা কোৱা হয় যিহেতু 21 কিলোমিটাৰ এখন সৰু ঠেক অংশই যেটো আমাৰ উত্তৰ পূবৰ ৰাজ্যৰ লগত মানে যোগাযোগ কৰি আছে বা সংযোগ কৰি ৰাখিছে গতিকে সেই কাৰণে শিলিগুৰি দ্বাৰা আমাৰ উত্তৰ পূবৰ চিকেন নেক বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 46 ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম হৈছে অপচন নম্বৰ ডি উত্তৰ প্ৰদেশ আৰু আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্যখন হৈছে ছিকিম কোৱেশ্চন নম্বৰ 47 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা কিমান মানে ঘনত্ব সুধিছে ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিমান ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন কোৱেশ্চন নম্বৰ 48 আটাইতকৈ কম জনসংখ্যা ঘনত্ব থকা ৰাজ্যখনৰ নাম কি আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ তাৰ প্ৰতি বৰ্গ কিলোমিটাৰ সাধাৰণতে 17 জন লোকে বসবাস কৰে
আকৌ যদি প্ৰশ্ন সোধে যে আটাইতকৈ বেছি ঘনত্ব থকা ৰাজ্যখনৰ নাম হয়, জনসংখ্যা ঘনত্ব থকা ৰাজ্যখনৰ নাম হৈছে বিহাৰ, আৰু অসমৰ জনসংখ্যাৰ ঘনত্ব হৈছে 398 প্ৰতি বৰ্গ কিলোমিটাৰৰ 398 জন। কুৱেশ্যন নম্বৰ 49, চিৰসেউজীয়া উদ্ভিদৰ বাবে প্ৰয়োজন হোৱা বৰষুণৰ পৰিমাণ কিমান? চিৰসেউজীয়া উদ্ভিদৰ বাবে 200 চেণ্টিমিটাৰতকৈ অধিক বৰষুণৰ প্ৰয়োজন হয়। কুৱেশ্যন নম্বৰ 50, কপাহ উৎপাদনত ভাৰতৰ স্থান কি? কপাহ উৎপাদনত ভাৰতৰ স্থান হৈছে প্ৰথম। কুৱেশ্যন নম্বৰ 51, ধান উৎপাদনত ভাৰতৰ স্থান কিমান? ধান উৎপাদনত ভাৰতৰ স্থান হৈছে দ্বিতীয়, আৰু ধান উৎপাদনৰ ক্ষেত্ৰত প্ৰথম স্থান অধিকাৰ কৰা দেশখন হৈছে চীন দেশ। কুৱেশ্যন নম্বৰ 52, কফি উৎপাদনত প্ৰথম স্থান লাভ কৰা ৰাজ্যখন কি? অৰ্থাৎ ভাৰতৰ ভিতৰত প্ৰথম স্থান লাভ কৰা ৰাজ্যখন হৈছে অপশ্যন নম্বৰ এ, কৰ্ণাটক। কুৱেশ্যন নম্বৰ 53, কফি উৎপাদনত প্ৰথম স্থান দখল কৰা দেশখন কি? অপশ্যন নম্বৰ হ'ব এ শুদ্ধ উত্তৰ, ব্ৰাজিল। কুৱেশ্যন নম্বৰ 54, অসমত কিমানখন সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ। শেহতীয়াকৈ যিহেতু চৰাইদেউ মৈদামসমূহক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে, কিন্তু চৰাইদেউ মৈদামসমূহ সাধাৰণতে সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত, গতিকে উত্তৰ পূবৰ একমাত্ৰ সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব চৰাইদেউ মৈদাম। এনেই যদি আমাক সোধে যে প্ৰশ্ন যে অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে, তেতিয়া হ'ব 3খন হ'ব, মানস, কাজিৰঙা আৰু চৰাইদেউ। কুৱেশ্যন নম্বৰ 55, লোকতাক হ্ৰদ ক'ত অৱস্থিত? লোকতাক হ্ৰদ অপশ্যন নম্বৰ এ, মণিপুৰত অৱস্থিত, আৰু লোকতাক হ্ৰদ যিহেতু এখন উত্তৰ পূবৰ ৰামচৰ ক্ষেত্ৰ। এইকেইটা আছিলে প্ৰথম পাৰ্টটোৰ প্ৰশ্ন উত্তৰসমূহ। মই ছেকেণ্ড পাৰ্টটো লৈ পুনৰ এবাৰ উপস্থিত হোৱা মানসেৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো। ধন্যবাদ।